অ বৰ্মন মই গাটো ধুই কেনে যাই আছো আপুনি এটা কাম কৰক ৰাকেশৰ দোকানত অলপ সময় ৰখক মানতো ৰচো কি হে ক'ত যাবি তই অমনো যাও ৰ হয় নেকি মই যাব বলে ধমক লাগি এই গাৰ্লফ্ৰেণ্ডও যাব মোৰ তাইক লৈ যাব লাগে আকৌ নহৈছো মোক থৈ আহিবি তাৰপিছত গাৰ্লফ্ৰেণ্ডত তাকে যাবি তই পাগলা আহিছে নেকি গাড়ী জানাই তেল নাই হ'ব যা আজি মোক মালগা হৈছি দেখা যাব যা একদিন কি উঠে তই বোলে আৰু গাৰ্লফ্ৰেণ্ডক লগ কৰিব যা গেছিলো কিন্তু কামটো নহল মানে কি হ'ল মানে ভাই ইবাৰ আৰু কি হ'ল আকৌ নাই ৰবা ষ্টাৰ্টটো এখন ধৰিছে কি হ'ল সেলফে কাম নকৰা হ'ল নেকি আৰে সেলফে কাম নকৰা হলেও কথা নাই কিক বোলা এটা বস্তু আছে নহয় মোৰো যে এখন কি কপাল লগৰ বিলাকে দামী দামী বাইকত ঘূৰি আছে আৰু কেইটামানৰ কথাটো নকওঁগে একেবাৰে চাইছে ঘূৰি আছে তাৰ বয়ফ্ৰেণ্ডৰ লগত কিন্তু মই এই ফেলখানত উঠাতে জীৱন গেছি ফেল নহয় এখন গ্লেমাৰ বুলি কয় বুজি পাইছ তোমাৰ ভাগ্য ভাল মই দামী গাড়ী লনাই যদি মই আজি কেটিএম ডিউক ললো হয় তেতিয়া তোমাৰ কি অৱস্থা হল সেইগলা গাড়ীত তো কি কোন আছে ভাগ্য ভাল ষ্টাৰ্ট বন্ধ হৈছে সেলফে কাম কৰা নাই কিক বোলা এটা বস্তু আছে তুমি ঠেই লাবা লগা নাই কেটিএম ডিউক হলে তুমি ঠেই লাবা লাগিল উঠৰবা চেষ্টা অসাধ্য একো নাই উঠাই লাগব মুঠাটো শুনা কৰুত বুঢ়া হৈছে এখন আরে বুড়া হলেও ইঞ্জিন ঠিকে আছে না ইঞ্জিন ঠিকে আছে কাৰণে তো ইটাকলৈকে ষ্টাৰ্ট উঠা নাই এটা কাম কৰো দা যেহেতু ফুৰবা যাম বুলি ওলাই আহিছো তুমি মেইন ৰাস্তাত গেলি যাও তাতে বেটাৰী গাড়ী পাবা তাৰ পৰা তুমি ধমলক লাগি যাই থাকা মই গাড়ীখন ঠেলে সত্ৰাত দোকানক লাগি লৈ যাই আছো তাতে ভাল কৰিলাম লৈ ফেলে জনলবাৰী গৈছো মই এতিয়া বেটাৰী ৰিক্সাত যাম নাযাম মই তোমাৰ লগত ফুৰবা চালা ফুৰবাজৰ মুটটো ক'ত দিছি নাযাম মই তোমাৰ লগত ফুৰবা উঠা বলা যিমান ষ্টাৰ্ট উঠলো আজি মই তোমাৰ লগত ফুৰবা নাযাও আৰু বা আধা ৰাস্তাত ক'ত বন্ধ হয় এটা কথা শুনা যোনদিনাকলৈকে দামী বাইক লৈ মোৰ ঘৰত যাই মোক ফুৰাবা নিবা নৰা কোনদিনাকলৈকে তুমি মোক দেখা নেদবা আরে ৰবাচোন ৰবা হা কি যে ভাই তোর লগত আজিকালি কি এই ভাঙা ফুটা গাড়ীটো উঠো নেকি ভাল গাড়ী বিচাৰিব আরে ভাল গাড়ী বিচৰিলে নহব নহয় মইতো দিবও পারবা লাগব না আরে কি যে মাথা বাচ্চা কাগলা তই এখন বিক্রি কর না কিয়া ৰ এখন বিক্ৰী কৰিলে কিমান মান পাম নো এখন বিক্রি করলি তো 30-40 মান পাবা লাগে এখন বেছি যদি 30-40 পাং সেইখিনি পইচা ডাউন পেমেন্ট দি ফেলে মই নতুন ভাল গাড়ী এখন ল'ব পাৰিম আরে তো তই কিন্তু এখন বেছি মুখত এই ধন্যবাদ এখন বঢ়িয়া সেকেন্ড ডিলার আছে তাকে যাও বল তাতে ৰাখো ন তাতে এখন বিক্রি কৰি দি বেলেগ এখন ভাষা লৈ আহিম তাৰ পাই হয় নেকি হেৰি এটা কাম কৰ হ'ব কিমান লাগি থাকিব নালাগে আমিও চিনাকি মানুহ একে আহি থাকিব লাগিব গতিকে 30,000 কৰি দিয়ক আৰু 30,000 দে হ'ব দে আৰু চিকেন দে কি বুলি কয় চাকাবা 100 টাকা এটা দিব লাগিব কিন্তু আমাক মানে কিবা এটা কৰিম গাড়ীখনত বেমাৰ হ'ল চিনে বহুত 2 মিনিট বাও মই আহিছ দে হা 30 হলি কম হল নেকি দামটো এই বুঢ়া গাড়ীখনত যি তোক দি 30,000 টাকা ধ্যান খুঁজছি সেইখিনিয়ে বহুত
হ'লেও বাৰ্গেনিং কৰিলি 35-40 গেলি কি হয় কি দিব যা তোক এই হাম্বাৰখনত 35-40,000 টকা তাতে ব্লকৰো কাম উঠছি বোলে 30 হলে মিলব না আরে হব দি এই 30,000 টাকা তো ডাউন পেমেন্ট দি নতুন গাড়ী এখন লৈ বেয়া দি দিও হেল্ল' গাড়ী কিনবা আহিছো মই ফুৰবা যোৱাৰ কাৰণে সাজু হৈ থাকা এতিয়া আমি বাইক লৈ স্বৰ্গক লাগি গেলেও ষ্টাৰ্ট বন্ধ নহয় আৰু পুৰাণ গাড়ীখন বেছি দিলো তো 30,000 টাকা ও কি গাড়ী ল'বা তোমাৰ পছন্দৰে গাড়ী ল'ম কাটি ডাঙা ও ভালে হ'ব দা আৰু গাড়ী যে কিনবা গৈছ মই মাহঁতৰ লগত কদা এতিয়া দিয়া ও মায়ে ও এটা কথা হলা কি গাড়ীখনত মোটামুটি 8,000 টাকা ফাইন লাগি আছে কি হ'ব এতিয়া সেইকাৰণে বাইক চলালি হেলমেট পিন্ধি চলাব লাগে তুমি যেতিয়া আজি হেলমেটটো পিন্ধি বাইকখন চলালা হ'ল ফাইনটো নাখলা হ'ল তাৰপিছত তুমি তোমাৰ কমতে পালা হয় দামটো 30 পালা হ'ল আজি হেলমেট নিপিন্ধাৰ কাৰণে 8,000 টাকা কমি গেল না হেলমেটটো পিন্ধলি মানে এক্সিডেণ্টৰ পৰা বাচিব পাৰি ফাইনৰ পৰা বাচিব পাৰি আৰু লগতে এই গাড়ী বেচাৰ টাইমতো এটা সুবিধা হয় দাদা এটা কাম কৰক তে কি ফাইনটো কাটি বাকীখিনি পইচা মোক দিয়ক হেল্ল' ও গাড়ী কিনা হ'ল না নাই হনাই ৰবা এখন গাড়ী দিলো এই এতিয়া ডিলাৰত আইছো এই নতুন গাড়ী ল'বা হয় নেকি দা সোনকালকে কিনা আৰু আহাতে কিন্তু মিঠাই আনবা নাপাৰিবা মই নে মাহঁতৰ লগত কৈছো তুমি গাড়ী কিনবা যাও বুলি মাহঁতে না বিৰাট ভাল পাইছি হয় নেকি দা হ'ব দা এতিয়া এই গাড়ী চাংদা মই দা হ'ব দা আৰু সেই মই তোমাৰ কাৰণে নিমু টেঙা চৰবত বনাই থৈ দিওঁ দা যিহেতু ইমান গৰম ফ্ৰিজত থৈ দিম তুমি আহি কিনে খাব পাৰিবা দে হ'ব দা কোনোমা দে দাদা বলচোন দাদা হয় 20,000 মান টাকা ডাউন পেমেন্ট দিলে গাড়ী পাম না পাব নিশ্চয় পাব 20,000 টাকা পাম বোলে মই কৈছিলো তোক 20,000 টাকাত পাবি বুলি আৰু এখন গাড়ী বঢ়িয়া লাগছে এখনো লো তই লম দাদা এখন গাড়ীৰ এনে দাম কিমান মান হ'ব এখন গাড়ীৰ দাম আছে আপোনাৰ 1,69,000 হেৰি দাদা মই যদি 20,000 টাকা ডাউন পেমেন্ট মান্থলি কিমান হ'ব এখন গাড়ীটো দাদা আপোনাৰ 20,000ত নাহিব আপোনাৰ ডকুমেণ্টছখিনি দি দিয়ক বেলেগ গাড়ী আমাৰ তাত আছে SP 125 ল'ব পাৰিব আপুনি আপোনাৰ চিভিলটো বহুতেই বেয়া আপোনাৰ নামত গাড়ী নহ'ব দাদা আপুনি বেলেগ কাৰোবাৰ নামত লওক বেলেগ কাৰ নামত ল'ম এতিয়া মই তোৰ কাম নকৰা কিয় তোৰ দেউতাৰ নামত লো দেউতাৰ নামত ল'ব আহিছে দেউতাই গাড়ী বেচা গমে পোৱা নাই এটা কাম কৰোঁ দে এই নাচাই কামত দিম শুনছেনে কথাটো শুন তোৰ নামতে লং দেখাই মোক নিজৰে চিভিল বয়া আৰু শুন এক লাখ পিন মাথা নষ্ট কৰি লাভ নাই ছেকেণ্ড ডিলাৰত বল পইচাটো ঘূৰি দি সেইখন বাইকে লৈ যাম যো গাড়ীখন কতে মোৰ তাকেতো নাই দিব এখন পাইছো পইচা এখন শুনে নহয় হয় দে দাদা এখন ল'ব নেকি এখন মানে তিতে বেছি থৈ গৈছিলো না এখন 22,000 টাকাত বেছি মানে দিনত যে আছিলো 11টামান বজাত বেছি থৈ গৈছিলো যে এখন 22,000 টাকাত ফাইন লগা বুলি যে কৈছিল 8,000 নাছিলে নেকি আমি আহিছিলো দিনটোত বহুত মানুহ আহি থাকে না সেইকাৰণে পাৰি যাম মানে দাদা এতিয়া কথাটো হ'ল কি পুৱা গাড়ীখন আপোনাক দি গৈছিলো এতিয়া গাড়ীখন আমি আৰু লৈ যাম বুলি ভাবিছো 22,000 আপোনাক ঘূৰাই দিম সেই চিষ্টেমত নহ'ব কিয়া নহ'ব সেই চিষ্টেম আগতে মালিক তুমি আহিছিলা এতিয়া মালিক মই এখনত হলা কি হ'ল 22টো আপোনাক দেং নহয় মই এতিয়া 45 লাগিব এখনত গাড়ী টিপটপ চাই লচোন ধুনীয়া হৈছে একদম কণ্ডিশ্যন ক'ব নালাগে মোৰে গাড়ী তেতিয়া ব্লক যোৱা বুলি কৈছিল আপুনি
তেতিয়া কৈছিলো হয় তেতিয়া মালিক তুমি ইছলা এতিয়া মালিক মই এখানৰ সেনা কথা নহয় দিয়ক 22,000 টাকা দাম গাড়ী দিয়ক মোক ঘূৰে তেতিয়া তুমি মালিক ইছলা এখন গাড়ীৰ এতিয়া মালিক মই এখানৰ সেইকাৰণে এতিয়া তুমি 40,000 টকা দে আৰু গাড়ীখন লৈ যাও চালা নিজৰে গাড়ী হে পুৱা 22,000 দিলো এতিয়া 40 দিব লাগে মই মোৰ গাড়ীত কি কবি ভাই এই সেকেন্ড হ্যান্ড ডিলার গেলাত এই নুকাই আরে বেলেগৰ গাড়ী হলে বেলেগ কথা মই দামটো জানো না মই 22 দিছো বাবা আরে ইনকে দেখোন সোণাৰ দামে দি ৰূপা কিনা আনব তাকেতো হেল্ল' ও গাড়ী কিনা হ'ল নাকি নাই নাই এটা কথা হ'ল ৰবা ও কি কথা কি কথা মানে গাড়ী কিনা নহব দা ও কিয়া তোমাৰ ঘৰত যাই আছো দা যাই ফেলে তোমাক কথাখিনি ভালকে কৈ আছো নাইবা তুমি আমাৰ ঘৰত সুধা মুখখান লৈ সেই তিনটাৰ পৰা মাই সুধি আছে গাড়ী ললাক না ইটা মই মাই এত কোনখান মুখ দেখাম চালা তোমাৰ কাৰণে ৰুটি বনাইছিলো চৰবত বনাই থৈ দিছিলো মই যাই ফেলে চৰবতখিনি খাই আছো দা নালগে তুমি চৰবত খাবা সেই চৰবত মই ছাগালক খুৱাম আৰু আজিৰ পৰা মোক ফোন নকৰবা তুমি হেল্ল' কাটি দিলা ফোনটো আইপই ফোন চব তোৰ কাৰণে হৈছে ইটা মোৰ দোষ আরে তই কিয় কলি মোক গাড়ী ল'বা হা এখন গাড়ীতে তাক কিবাকে ইম্প্ৰেছ কৰি লৈ মই এতিয়া পুৰানো গেল নতুনটো নাপাঙে হে চালা তাই গাড়ী ল'বা নোৱাৰো বুলি কোৱাৰ কাৰণে ডাইৰেক্ট ফোনটো কাটি দিলা এতিয়া বাদে দিব কিজানি তাই মোক এই বাদ দিয়ে একলা আপি এটা হেনে আন যাব 10টা হেনে আনাইব মোক 10টা নালাগে এটা লাগে এটাই পাবি যোগ যো এতিয়া ঘৰত মই কি বুলি কম কেনকে চুৰল গাড়ীখন গমে নাপালো দুটা মই গাড়ীখন পাৰ্কিং কৰি মই কেৰাম খেলি আহিছিলো তাৰপিছত আহি পেলাই গাড়ী নাই নিচলি গিয়া তই গাড়ীখন হা মই ধমধমাত যাব লগা আছিল এই বৰমনে মোক ৰখি ৰখি গুচি গেল হা ধমধমাতো গাড়ী চুৰ হয় এখন মোৰ কিমান মৰমৰ গাড়ী আছিল মাইনেতকে বেছি ভাল পাইছিলো মই গাড়ীখনক খালি এতে যে গাড়ীখন নাই তোৰ লগত দুটা হ'ব দে দুখ কৰবা নালগে তই নতুন গাড়ী এখন ল'ম দে নতুন গাড়ী ল'ব তোৰ পইচা আছে পইচা হ'ব দেচোন মেনেজ কৰিম দেচোন পইচা মেনেজ কৰিম তই দুখ নকৰবিচোন গাড়ী এখন গেছি 10খান আহিব 10খান নেই কত্তু বানাবার নেই এটার লগি আর 10খান গাড়ি নেই মানে মরমর গাড়ীখান তই হৰাই ফেললি দুখ নকৰবি যি হ'ব লগা আছিলে তো হ'বই না মই ডাঙৰটো ছোৱালী বিয়া পাতিছো জুলাই মাহৰ 20 তাৰিখে আপোনালোকক দেখা পাম বুলি আশা ৰাখিলো এই নরিম চাচা কিয়া দেখা নাপয়ে আপনি আমার প্রতিটি অনুষ্ঠানতে থাকে তাতে আৰু আপনার ডাঙা ছোৱালীটোৰ বিয়া নাজাকে থাকিম নেকি গোটেইকেইতে যাম এই হেৰি কৰক এই চাহ কাপ খাই লওক আজি নাখাওঁ বেলেগ দিনা খাই ল'ম গতিকে মই এতিয়া আহিলো মোক বহুত মানুহ নিমন্ত্ৰণ কৰিব আছে হয় নেকি দিয়ক নরিম চাচা বিয়া চাই খেদাই একদিন কিন্তু আহিব আমাৰ তাতে ভাত খাকে হ'ব আহিম এইটো নাহিম মই আহি যাম তে মই এতিয়া আহো দক নহয় এই ৰ'ব গাড়ীখান মোৰ চিনাকি লাগছে অচিনাকি মানে গাড়ীখন মই 6-7 দিন মান হ'ল ছেকেণ্ড ডিলাৰৰ পৰা লৈ লৈছো হয় নেকি সঁচা কথা কওঁ তই বাবা মোৰ মৰমৰ গাড়ীখান তই কি কৰছা মই ক'লো দেখোন দেউতা চুৰ হ'ব বুলি সিদিনাতে কৈছো আৰু কিমান বাৰ কৈ থাকিব লাগে চুৰ হৈছে হা আজি সেইখন গাড়ী লৈ নৰিম চাচাৰে বিয়াত পাত পাইছি কোনখন গাড়ী লৈ মোৰ গাড়ীখান লৈ দেউতা কি জানি এনেকুৱা হ'ব পাৰে নৰিম চাচাই চুৰ কৰি নিছিল নেকি গাড়ীখন কিটো হ'ব নৰে তেখেতক মই সৰুৰ পৰা লগ পাইছো নৰিম চাচাৰে চুৰ নহয় তই গাড়ীখান কি কৰছা ভালকে ক বুলি কৈছো তোক মই দেউতা এনেকুৱাতো হ'ব পাৰে যোনে চুৰ কৰি নিছিল সি কিজানি নৰিম চাচাৰ তাতে গাড়ীখন বেচিছিল কিটো হ'ব নৰে বাবা কিটো হ'ব নৰে তোক মই ভালকে উঠছো মোৰ গাড়ীখান তই কি কৰছা সঁচা কথা ক আৰে চুৰ হৈছে সঁচা কথা কিমান বাৰ কম হা চুৰ হৈছে চুৰ হ'ব বুলি ক'ব লাগিব না চুৰ হৈছে এই পিনে আছোন চুৰ হৈছে গাড়ী তাতে ইমান মাথা মাৰি লাভ কি আৰু যিটো হ'ব লগা আছে সেইটোতো হ'বই না হ'বই না এইগিলা কথা কৈ নেক্সট টাইম মোৰ মাথাটো গৰম নকৰবি লাষ্ট টাইম আজিও কৈছো গাড়ীখন